৩৬,৮৮৮টা ভোটৰ ব্যৱধানত জয়ী UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম। মিত্ৰদলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম বিজয়ী হোৱাৰ সন্দৰ্ভত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব মাধৱ চন্দ্ৰ চেত্ৰীয়ে সমষ্টিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে গণতন্ত্ৰৰ মাধ্যমত প্ৰতিদ্বন্দ্বিতা কৰা BPFৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীলৈ অভিনন্দন জ্ঞাপন কৰে। ৰাজ্যৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ প্ৰতি উন্নয়নৰ হকে ৰাইজে ভোটদান কৰিছে বুলি উল্লেখ কৰে। উল্লেখ্য যে মিত্ৰদলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই মুঠ ৯৪,৭৬৭টা ভোট লাভ কৰাৰ বিপৰীতে BPFৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে ৫৭,৮৭৯টা ভোট লাভ কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ওৱাৰীয়ে লাভ কৰে ৭,৬০১টা ভোট। সমষ্টিটোত ৯টাত ভোটদান হয় ৪,৬৬০টা। UPPLৰ আনন্দৰ দিন আমি বহুত ভাল পাইছোঁ আৰু চিল্লিবাসী ৰাইজক আমি ধন্যবাদ দিব বিচাৰিছোঁ। আৰু বিশেষকৈ চিল্লিৰ ভোটদাতাসকলে যি ভোটটো আমাক দিছে, আমাক মৰম কৰিছে আৰু আমাৰ বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি ৪ বছৰ আকাংক্ষা তেখেতসকলে যে সুখী হৈছে এইটো আজিৰ ইয়াৰ ৰিজাল্টৰ পিছত আমি গম পাইছোঁ। তো মই বিশেষকৈ এই সময়ত মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ দিব বিচাৰিছোঁ আৰু সকলোতকৈ আমাৰ ভোটদাতাসকলক মই ধন্যবাদ দিছোঁ। জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত এতিয়া UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক ভোটদান কৰিছে। তো আগন্তুক দিনত এনেকৈয়ে আমাৰ লগত থাকি আমি ৰাইজৰ লগত থাকি কাম কৰি যাব পাৰোঁ, তাৰ চিন্তাটো আমাৰ লগত এটা ভালদৰে এটা সমন্বয়টো গঢ়ি তুলি যাতে আগবাঢ়িব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিম। এই সময়ত মই এটাই কথা ক'ব বিচাৰিছোঁ, এই আনন্দৰ সময়ত চিল্লিবাসী ৰাইজক এই বাই ইলেকশ্যনত তেখেতসকলে যি ধৰণে ভোটদানটো আমাক কৰিছে আৰু যি ভোটৰ ব্যৱধানত জয়যুক্ত কৰাবলৈ তেখেতসকলে আমাক সহায় কৰিছে তাৰ বাবে মই তেখেতসকলক ভোটদাতাসকলক বহুত বহুত ধন্যবাদ দিছোঁ। নাই ইয়াত মই অলপ আগতে কৈছোঁ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে কাৰণে কাম কৰা যি এটা পলিচিটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ আছে, তেখেতৰ কাম কাজত সন্তুষ্টি মানে প্ৰকাশ কৰিছে ইয়াত ভোটদাতাসকলে। ইয়াত মাইনৰিটিৰ ভোটো পৰিছে, হিন্দুৰ ভোটো পৰিছে, বাকী সকলো মানে জনগোষ্ঠীৰ ইয়াত ভোট পৰিছে। গতিকে এই ভোট পৰাৰ বাবে আজি প্ৰায় আমাৰ 37,000 ভোটৰ ব্যৱধানত আমি জয়যুক্ত হৈছোঁ। BPFৰ যিজন প্ৰাৰ্থী আছে শুদ্ধ বসুমতাৰী তেখেতকো মই ধন্যবাদ দিছোঁ। তেখেতেও আজিৰ যি গণতন্ত্ৰৰ যি ছিষ্টেমত তেখেতে ইয়াত মানে অংশীদাৰী হৈ যি এটা সুশৃংখলাভাৱে যি এটা ভোটদানৰ প্ৰক্ৰিয়া আৰু ভোটদানৰ প্ৰক্ৰিয়াটো ইয়াত সমাপ্ত কৰিবলৈ তেখেতে সহায় কৰিছে। গতিকে এই প্ৰক্ৰিয়াত সকলো ৰাজনৈতিক পাৰ্টিকো আমি মানে UPPL ফালৰ পৰা তেখেতসকলক ধন্যবাদ দিছোঁ আৰু বিশেষকৈ আমাৰ প্ৰাৰ্থীক মানে জয়যুক্ত কৰাবলৈ যিসকলে মানে দিনে নিশাই কাম কৰিছে UPPL BJP AGPৰ কৰ্মকৰ্তাসকল সকলোকে মই এইখিনিতে মানে এই সময়তে একেচেগতে মই আমাৰ UPPL ফালৰ পৰা তেখেতসকলক ধন্যবাদ দিছোঁ। থেংক ইউ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।